মানুহে ভয় কৰিব মোৰ কিন্তু বিৰাট ভাল লাগে হাই মই কিশোৰ পাঠক আৰু আপোনালোক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰংমন এণ্টাৰটেইনমেণ্ট আৰু আজি বহুত দিনৰ মূৰত ব্লগটো আৰম্ভ কৰিছোঁ কামৰ পৰা আজৰি নাই আজি তাকে ওলাই আহিলোঁ শ্ৰী ৰঘুপতি চাম বুলি বহুত দিনৰ পৰা চাম ভাবি আছিলোঁ আৰু মানে বহুত দিন আগতে শ্বুটিং হৈ গ'ল 2020 চনতে মই শ্বুটিং চাবলৈ আহিছিলোঁ গোলাঘাটত শ্বুটিং কৰিছিলে শ্ৰী ৰঘুপতিৰ কিছুমান যি গাঁৱলীয়া চিনবিলাক আছে সেইখিনি গোলাঘাটত কৰিছিলে আপোনালোকে চালে গম পাব যিখিনি গাঁৱৰ চিন আছে গোলাঘাটৰ প্ৰায় গোলাঘাটৰ মানুহখিনি চিনিয়ে পাব স্কুলখন বা হেৰিখিনি ইমান শেষ কৈ নাথাকোঁ আপোনালোকে গম পাব ভিডিঅ' যদি শ্ৰী ৰঘুপতি আপোনালোকে চায় তেতিয়া গম পাব আৰু সকলোৱে আহক শ্ৰী ৰঘুপতি চাওক ময়ো চাম এতিয়া তাকে আহিলোঁ এইটো গ'ল্ড চিনেমা হল গোলাঘাট ফটকে চাই থাকোঁতে টিকেটটো পাই গ'লোঁ দুটা টিকেট আছিলে পাই গ'লোঁ আৰু আহিলোঁ আজি চাওঁ বুলি ভিতৰত আপোনালোকক গোটেই হেৰিখনটো দেখাব নোৱাৰোঁ সৰু ক্লিপ এটা দেখাম আৰু আপোনালোকক ৰিভিউ দিম কেনেকুৱা হয় ভিডিঅ'টো তেতিয়াহ'লে চাই থাকক গ'ল্ড চিনেমা হলৰ তলতে গাড়ীখন ৰাখিলোঁ আৰু একদম পোষ্টাৰৰ ওচৰতে গাড়ীখন ৰাখি দিছোঁ এইফালে ৰবি শৰ্মা প্ৰিয়ম পল্লৱী প্ৰীতি আৰু ৰঘুপতি শ্বুটিং চাবলৈ গৈছিলোঁ গাড়ীগাঁৱত আৰু তাত ৰবি শৰ্মাক লগ পাইছিলোঁ মানে ৰবি শৰ্মাৰ দাক লগ পাইছিলোঁ আৰু কথা পাতি ইমানেই ভাল লাগিছিলে দাদাৰ লগত আৰু তেতিয়া মই ব্লগো কৰিছিলোঁ কিন্তু ব্লগটো বিশেষ কাৰণত দাদাহঁতে দিবলৈ মানা কৰিলে মানে যিহেতু এখন ফিল্ম শ্বুটিং কৰি আছে প্ৰমোশ্যন কৰা নাই তেতিয়ালৈকে প্ৰমোশ্যন কৰাই নাছিলে শ্বুটিঙৰ মাজভাগ হৈছিলে আৰু বেছি শ্বুটিং হোৱা নাছিলে সেয়েহে দাদাহঁতে ক'লে ব্লগটো এতিয়া নিদিবা মানে আমি ট্ৰেইলাৰ দিয়াৰ পিছত তুমি ব্লগটো দিবা আৰু ব্লগটো কৰা আছিলে দিম বুলি ভাবিছিলোঁ মানে ৰাখিম বুলি ভাবিছিলোঁ কিন্তু মোৰ মোবাইলটো যিহেতু বেয়া হ'ল সেইবাবে ব্লগটো তাতে মোবাইলটোতে মানে ডিলিট হৈ থাকিলে আৰু যদি মই কম্পিউটাৰত পাওঁ তেতিয়া আপোনালোকক ব্লগটো লগাই দিম আৰু বিশেষ কৈ নাথাকোঁ আপোনালোকেও বৰিং হ'ব আৰু ভিতৰত যাম আমি এতিয়া 11টা বজাত শ্ব' আছে আমি চাই আপোনালোকক ৰিভিউ দিম আৰু বাকী দেখাই থাকিম আৰু চাই থাকক ফাইনেলি আহি গ'লোঁ আমি ভিতৰতে আৰু আপোনালোকক ভিতৰৰ দৃশ্যখন দেখাম এইটো ফাইনেলি টিকেট দেখাই ভিতৰলৈ আহি গ'লোঁ আৰু আপোনালোকৰ ভিতৰৰ দৃশ্যটো দেখাইছোঁ অকণমান এইফালে আছে আপোনাৰ পপকৰ্ণ আৰু কফি চফি এইফালে কাউণ্টাৰটো আছে আৰু এইখন এখন গেট আৰু এইখন এখন গেট দুখন গেট আছে ইয়াত কোনখন দি সোমাব দিয়ে নাজানো আপোনালোকক দেখাই আছোঁ আৰু এয়া দেখুওৱা হৈছে নাও শ্বয়িং ৰঘুপতি আৰু এয়া মোৰ ভণ্টি পৰিস্মিতা ৰায় নমস্কাৰ এখেতে নহয় হয় কৃষ্ণ এগৰাকী সেয়া তহঁতৰ নতুন বাইদেউ এয়া মা এয়া দেউতা সেয়া ককা নমস্কাৰ হাই আপোনালোকে ভাবিছে চাগে চিনেমা হলৰ পৰা এই টমটমত কেনেকৈ
চিনেমা হলত চিনেমা চালোঁ ৰঘুপতি। তাত মানে কি হ'ল, চাই ওলাই আহি গাড়ীত আকৌ মানে কৈ থাকিব মন নগ'ল যে মই ভাবিলোঁ ভালকৈ ক'ৰবাত বহি লৈ ধুনীয়াকৈ ক'ম ৰঘুপতিৰ কথা। কেনেকুৱা লাগিলে একদম মনৰ পৰা ক'ম কেনেকুৱা লাগিলে। আৰু সেইবাবে ওলাই আহিলোঁ আজি, আৰু মোৰ গাড়ীখন লৈ ওলাই আহিলোঁ, টমটমখন লৈ ওলাই আহিলোঁ। আৰু এইফালে ধুনীয়া পৰিৱেশ এটাত আছোঁ। এইফালে নদী এটা আছে, তালৈ নাযাওঁ বাৰু। আৰু বিশেষ কথাটোলৈ এতিয়া আহোঁ, ৰঘুপতি। একদম এটা কথাত কৈছোঁ, আজিলৈকে যিমানকেইখন অসমীয়া চিনেমা চালোঁ, বেছি চোৱা নাই, যিমানকেইখন চালোঁ গোটেইকেইখনৰ ভিতৰত এইখন বহুত ওপৰত। এক্টিং, ডাইৰেকশ্যন, ষ্টৰি, মানে চিনেমাটোগ্ৰাফী, ৱাহ, ক'ব লাগিব। ইমান ধুনীয়া ধুনীয়াকৈ এটা এটা শ্বৰ্ট লৈছে, এটা এটা মানে কেৰেক্টাৰক প্ৰেজেণ্ট কৰিছে, ইমান ধুনীয়া। আৰু এটা বিশেষ কথা ক'বলৈ মই গৈ আছোঁ, কি হয়, ৰেপ চিন দেখায়, বহুত চিনেমাত ৰেপ চিন দেখায়। তাত মানে কি দেখায়, একদম পূৰা মানে বৰ বেলেগ বেলেগ ধৰণত দেখায়। কিন্তু এইখনত যোনটো মই কৈ নিদিওঁ আপোনালোকক কেনেকৈ দেখাইছে, আপোনালোকে মানে হলত গৈ চালে গম পাব। ইয়াত মানে যি ধৰণৰ প্ৰেজেণ্টেশ্যন কৰিছে, এই চিনটো ক্ৰিয়েট কৰিছে, মানে বহুত ভাল লাগিলে। কিছুমান বস্তু মানে নেদেখালেও শ্বৰ্ট কিছুমানত বুজাব পাৰি যে সেই বস্তুটো হৈ গ'ল, ঘটনাটো সেই বস্তুটো ইয়াত ফুটি উঠিছে। আৰু যিখিনি মিউজিক ইউজ কৰিছে, মই এটা চিনত মোৰ চকু পানী ওলাই গ'ল। এটা চিনত ইমানে ধুনীয়াকৈ বনাইছে, মানে কি ক'ম, ভাষা নাই। আৰু সুব্ৰত দা, ৰবি দা, আপোনালোকৰ টীমটোলৈ মানে বহুত বহুত ধন্যবাদ, আমাক এখন ইমান ধুনীয়া ছবি দিয়াৰ বাবে। আৰু আগলৈ এনেধৰণৰ কাম কৰি যাওক আপোনালোকে। আমি সদায় আপোনালোকৰ লগত আছোঁ আৰু চাই যাম। ইমানেই ক'লোঁ আৰু বেছি কৈ নাথাকোঁ। আপোনালোকক দেখালে কি কি শ্বৰ্ট হৈছিলে, ক'ত হৈছিলে।